ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ডাইৰেক্টৰৰ তৰফৰ পৰা অহা এই গুৰুত্বপূৰ্ণ ন'টিছখনৰ মতে যিসকল কেণ্ডিডেটে মেডিকেল গ্ৰাউণ্ডত ট্ৰেন্সফাৰ এপ্লাই কৰিছিলে তেওঁলোকৰ ক্ষেত্ৰত গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলত মেডিকেল বৰ্ডৰ ফ্ৰণ্টত তেওঁলোকৰ উপস্থিত থাকিব লাগিব আৰু তাৰ বাবে ভেন্যুটো দিয়া হৈছে অবষ্টেট্ৰিক্স এণ্ড গাইনকলজি ডিপাৰ্টমেণ্ট একাডেমিক হল ফাৰ্ষ্ট ফ্ল'ৰ গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল ভঙাগড় গুৱাহাটী 32 আৰু ইয়াৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে দিন ধাৰ্য কৰা হৈছে 13 আগষ্ট আৰু 14 আগষ্ট আৰু তেওঁলোকৰ বাবে ৰিপৰ্টিং টাইম দিয়া হৈছে ৰাতিপুৱা 9:30 বজাত এই অফিচিয়েলখন ন'টিছখন আহিছে আৰু যিসকল টিচাৰৰ ক্ষেত্ৰত নাম হৈছে সেই টিচাৰসকলৰ ভিতৰত ইয়াৰ্জুন আৰা বেগম গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তেওঁক ডেট দিয়া হৈছে 13 আগষ্ট দিগন্ত দাস ধুবুৰী ডিষ্ট্ৰিক্টৰ তেওঁক ডেট দিয়া হৈছে 13 আগষ্ট কানন দেৱী দৰং ডিষ্ট্ৰিক্টৰ তেওঁক ডেট দিয়া হৈছে 13 আগষ্ট দিব্যজ্যোতি মহন্ত শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তেওঁক ডেট দিয়া হৈছে 13 আগষ্ট সদানন্দ মিলি ধুবুৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তেওঁক 13 আগষ্ট ডেট দিয়া হৈছে বিনীতা দাস ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ 13 আগষ্টত ডেট দিয়া হৈছে হিৰণ্য গোস্বামী সাউথ চালমাৰা মানকাছাৰ তেওঁক ডেট দিয়া হৈছে 13 আগষ্ট মিতালী কলিতা ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তেওঁক ডেট দিয়া হৈছে 13 আগষ্ট সীমান্তশ্ৰী বৰদলৈ ধুবুৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তেওঁক 13 আগষ্টত ডেট দিয়া হৈছে দীপিকা দাস বৰপেটা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তেওঁক 13 আগষ্টত ডেট দিয়া হৈছে ঋতুমণি বৈশ্য কামৰূপ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত 13 আগষ্টত ডেট দিয়া হৈছে পূৰবী শইকীয়া ধুবুৰী ডিষ্ট্ৰিক্ট 13 আগষ্ট বৰ্ণালী ভট্ট কামৰূপ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তেওঁক 13 আগষ্টত ডেট দিয়া হৈছে ৰাজীৱ কলিতা ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তেওঁকো 13 আগষ্টত ডেট দিয়া হৈছে এনেদৰে বিভিন্ন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যিসকল কেণ্ডিডেটে ছিংগল ট্ৰেন্সফাৰৰ বাবে এপ্লাই কৰিছিল মেডিকেল গ্ৰাউণ্ডত তেওঁলোকৰ বাবে এই যিসমূহ তেওঁলোকৰ মেডিকেল বৰ্ডৰ ওচৰত প্ৰেজেণ্ট থাকিব তেওঁলোকৰ লিষ্টসমূহ প্ৰকাশ পাইছে 13 আৰু 14 আগষ্ট তাৰিখে তেওঁলোকৰ ভেৰিফিকেশ্যনসমূহ হ'ব এতিয়া যিসকল কেণ্ডিডেট ভেৰিফিকেশ্যন থাকিব সেই ভেৰিফিকেশ্যনত থকা কেণ্ডিডেটসকলৰ ভিতৰত টোটেল নাম্বাৰটো হৈছে 157জন ৰেগুলাৰ টিচাৰ আৰু তেওঁলোকে মেডিকেল বৰ্ডৰ ফ্ৰণ্টত তেওঁলোকে লৈ যাবলগীয়া ডকুমেণ্টৰ ভিতৰত তেওঁলোকৰ সকলো অৰিজিনেল ডকুমেণ্ট লৈ যাব লাগিব 2 নম্বৰ হৈছে তেওঁলোকৰ এপইণ্টমেণ্ট অৰ্ডাৰ কপিটো লৈ যাব লাগিব তাৰপৰা তেওঁলোকৰ কি মেডিকেল গ্ৰাউণ্ডৰ তেওঁলোকে দেখুৱাইছে অৰ্থাৎ মেডিকেল ৰিপৰ্ট লৈ যাব লাগিব আৰু তেওঁলোকে নিজৰ আধাৰ কাৰ্ড নাইবা তেওঁলোকৰ পান কাৰ্ড নাইবা ভোটাৰ কাৰ্ড লৈ যাব লাগিব আৰু লগতে তেওঁলোকে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ 2 কপি লৈ যাব লাগিব এই ডকুমেণ্টসমূহ তেওঁলোকে লগত লৈ যাব লাগিব আৰু লগতে যিসকল এই 157জন কেণ্ডিডেট আছে তেওঁলোকে যদি মেডিকেল বৰ্ডৰ ওচৰত অৱতীৰ্ণ নহয় তেওঁলোকৰ ট্ৰেন্সফাৰ সেই ট্ৰেন্সফাৰটো কেঞ্চেল কৰি দিয়া হ'ব এলিমেণ্টাৰী এডুকেশ্যন ডাইৰেক্টৰৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ জাননীখন আহিছে আপোনালোকৰ লগত এইখন শ্বেয়াৰ কৰিলোঁ ধন্যবাদ